দুই যুৱকৰ মাজত এবাৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ইজনে আনজনক আক্ৰমণ কৰিছে, হাতুৰীৰ জোঙা অংশৰে ইজনে আনজনক আক্ৰমণ কৰিছে, যাৰ ফলত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই যুৱকৰ মাজত এইবাৰ দুৰ্বাদল কাজিয়া লাগিছে। দুই যুৱকে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে। ইজনে আনজনক আক্ৰমণ কৰিছে, ইজনে আনজনক হাতুৰীৰ জোঙা অংশৰে আক্ৰমণ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিন্তু কিহৰ বাবে এই যুৱক দুজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ল বা কিহৰ বাবে আচলতে এই যুৱক দুজনে মাৰপিট কৰিলে সেয়া কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আৰু এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন যুৱক, কিয়নো সেই যুৱকজনক আন এজন যুৱকে হাতুৰীৰ জোঙা অংশৰে আক্ৰমণ কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই যুৱকজন। আৰু ইতিমধ্যে নাম ঠিকনা জানিব পৰা হোৱা নাই। যুৱক দুজনৰ নাম আৰু ঠিকনা জানিব পৰা হোৱা নাই। শিৱসাগৰ ৰেলৱে ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। পুনৰলৈ কৈছো, শিৱসাগৰ ৰেলৱে ষ্টেচনত নিশাৰ ভাগত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দুজনকৈ যুৱকে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে। দুজনকৈ যুৱকৰ মাজত দুৰ্বাদল কাজিয়া লাগিছে। কিন্তু কিহৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আনকি যুৱক দুজনৰ নাম পৰ্যন্তও জানিব পৰা হোৱা নাই। কিন্তু যুৱক দুজনে কাজিয়া কৰিছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন যুৱকে আন এজন যুৱকক হাতুৰীৰে আক্ৰমণ কৰিছে। হাতুৰীৰ চোকা অংশৰে, হাতুৰীৰ যিটো জোঙা অংশ, সেই জোঙা অংশৰে এজনে আনজনক আক্ৰমণ কৰিছে আৰু যাৰ ফলত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেজেৰে লুতুৰি পুতুৰি হৈছে সেই যুৱকজন। আৰু পৰৱৰ্তী সময়ছোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰক্ষী উপস্থিত হৈ দুয়োজন যুৱককে আটক কৰিছে বুলিও জানিব পৰা গৈছে। আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সেই যুৱকজনক চিকিৎসাৰ বাবে চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। আৰু লগতে যুৱক দুজনৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আৰু কিহৰ বাবে যুৱক দুজনে এনেধৰণৰ কাজিয়াত লিপ্ত হৈছিল, কিহৰ বাবে যুৱক দুজনৰ মাজত দুৰ্বাদল কাজিয়া লাগিছিল, মাৰপিটত লিপ্ত হৈছিল সেয়া জানিব পৰা হোৱা নাই। কিন্তু এজনৰ ঘৰ ইতিমধ্যে জাজিত বুলি জানিব পৰা গৈছে। জাজিত এজনৰ ঘৰ আৰু আন এজনৰ ঘৰ নাম ঠিকনা জানিব পৰা হোৱা নাই। আৰু ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শিৱসাগৰ ৰেলৱে ষ্টেচনত নিশাৰ ভাগতে এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে। পুনৰলৈ কৈছো, এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে শিৱসাগৰ ৰেলৱে ষ্টেচনত। দুজনকৈ যুৱকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এজনে আনজনক আক্ৰমণ কৰিছে। হাতুৰীৰ জোঙা অংশৰে আক্ৰমণৰ ফলত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কিন্তু কিহৰ বাবে এই যুৱক দুজনৰ মাজত এনেধৰণৰ আচলতে কাজিয়া লাগিল, কিহৰ বাবে আচলতে এই কাজিয়াৰ সূত্ৰপাত হ'ল সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আঘাতপ্ৰাপ্ত সেই যুৱকজনক চিকিৎসালয়তো প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰু নিশাৰ ভাগতে শিৱসাগৰ ৰেলৱে ষ্টেচনত এই চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে। For the flight attention of the passenger, please remember 559110 departure. মই ষ্টেচনত ভৰা মাৰিবলৈ আহিলোঁ। দেখি মানুহ এটা এইবিলাক কাৰোবাক মাৰিলে বোলে। কি লৈ মাৰিলে নাজানো, খালি আহি অকল টেষ্ট কিনিয়ে দেখিছোঁ। সেয়াই, বেলেগ একো দেখা নাই। চিনি নাপাওঁ, আমি বেটেৰী জ্বলোৱা কেনেকৈ চিনি কাম কৰি বুলি পুলিচখিনিৰ আগত কৈছে আৰু শিৱসাগৰৰ পুলিচৰ আগত। সেয়াই, পুলিচ আহি পালে, লগালগ আহি পালে। মই চাইকেলখন থৈছিলোঁ, এই মানুহ এজনে কাম এটা কাৰণে মাতিলোঁ। মানে মই চাৰিআলি আহিছিলোঁ, চাৰিআলিৰ চাইকেলখন মানুহজনে বিচাৰিলে। এই যিজন মানুহ আহিছিলে কাম বিচাৰি এই কামৰ কাৰণে, মই বোলো ঠিক আছে, মই আজি এটা কাম কৰিম ৰংঘৰ চাইডে বোলে যাম বুলি। মানুহজনে ক'লে মই চাইকেলত যাম বুলি ক'লোঁ। মানুহজনে মালিকজনে ক'লে বোলে চাইকেলখন মানে তোমাৰ এই মানুহজন যাব লগতে, বোলে তুমি চাইকেলৰ মটৰ চাইকেলত যাম ব'লা, হৈ গ'ল মটৰ যাম বুলি ক'লে। কি ক'লে বোলে তই বোলে গাড়ীত যাম বোলে, চাইকেলখন মই লৈ যাম। চাইকেলখন মই লৈ যাম বুলি ক'লে সেই তাৰ মই পালোঁগৈ অফিচত। অকণমান যাৰ চাৰ মাৰিলোঁ, অফিচৰ কাম আছিল, তেখেত অফিচত
কৰে চাৰিআলি অফিচত মই মানে বোলে মই চিনি পাওঁ বাদে আহিব বোলে তো অফিচত আপোনাৰ জাল চাব মাৰি পিনি গ'লোঁ অফিচত যাবি তেখেতসকলে আকৌ ঘৰলৈ গ'ল কাম এটা আছিলে কৰিলোঁ কৰাৰ পিছত আকৌ ই কৰি পিনি মানুহজনে মানে এই মানুহটোক ফোন কৰিলে ক'লে মানুহজন পোৱাহি নাই 4:30 এঘাৰটা তাৰপিছত চাইকেলখনৰ দাদা চাইকেলখন পোৱাহি নাই মোৰ চাইকেলখন কি হ'ল মই চিনি পাওঁ তুমি চিন্তা নকৰিব বোলে মানুহটো ভালকৈ চিনি পাওঁ মই চাৰিআলিতে চিনি পাওঁ ইভাগে চিন্তা পাওঁ মানুহ কি কথা আপুনি মোক চাইকেল উলিয়াই দিব ঠিক আছে তো চিন্তা নকৰোঁ বোলে আপুনি মোৰ ৰুমচোন সেইটো মানুহটো চিনিয়ে নাপাওঁ অকল চাৰিআলিতে দেখিছোঁ কেতিয়াবা মানুহটো কেতিয়াবা আছে মানুহ তাৰপৰা মোৰ চাইকেলখন আনি পিনে গোটেইখন মই কাম ছুটি হৈ আহিছোঁ বিচাৰিছোঁ 4টা বজাত মই দাদাজনক কৈছোঁ মোৰ চাইকেলখন নাই মোৰ চাইকেলখনটো চুৰ হৈ মোৰ ঘৰ দূৰ মই কেনেকৈ যাম আজি চাৰিআলি আহিছিলোঁ আকৌ মই কি কৰিম কি নকৰিম মোৰ এটা দাদাই কৈছে চিন্তা নকৰিম মই মানুহজন চিনি পাওঁ য'ত ত'ত চাৰিআলিতে ঘূৰিম গোটেই চাৰিআলিত তেওঁৰ লগৰ কেইজনমানক সুধিলোঁ সুধোঁতে ক'লে বোলে চাইকেলখন ক'ত গ'ল কি হ'ল বোলে চিনি বোলে লাচিত নগৰত আছিলে তাৰপৰা পলালে খেদা খালে আকৌ দিশত দিলোঁ মই দৰিকাপ আছিলে তাৰপৰা খেদালে মাৰিলে কোনোবাই আকৌ বোলে লাচিত নগৰ পিছফালে আছিলে তাৰ হেৰিকটা 3 কিলোমিটাৰ আছে তাতো মাৰিলে বোলে থাকে ক'ত তাত লগত কানিয়াবলৈ মানুহজন আছে সেইজনে বোলে আমাৰ ইয়াৰ পৰা গ'ল মঞ্চত থাকে তাৰ য'ত থাকে বোলে মাইকীৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰি থাকে য'ত প্ৰফাৰ আছে তাতে কৰি থাকে তাৰপিছত গৈ নম্বৰ সেইফালে বোলে মই চিনি পাওঁ য'ত গোটেই ষ্টেচন গোটেই টাউনখন ঘূৰিলোঁ 4টা বজাত ছুটি হ'ল 4টা বজাত 4:30 বজাত গোটেই টাউনখন ঘূৰাৰ পিছত এই লগত যিজনে থাকে সেইজনে বোলে নম্বৰবোৰ দি থৈ যায় সেই ক'ত থাকে বোলে মাইকী সেই য'ত কৰি থাকে চুৰি কৰি বোলে আগতো এখন চাইকেল চুৰ কৰিছিল পইচা 500 টকীয়া নোট দুটা লৈ আছে বোলে তাৰপিছত এই মদৰ দোকানবিলাকত ঘূৰি মদৰ দোকানখন কৈছে এতিয়া চাইকেলখন নিছিলে দেখিছিলোঁ বোলে আকৌ অলপ দেৰি পিছত বোলে মোৰ বোলে লগত ল'ৰা এটা বোলে চাইকেলখন নিছিলে বোলে মানুহজনে বোলে চাইকেলখন বোলে নাই বোলে কোনোবাই চুৰ কৰি দিলে ঠিক কৈ থৈ আহিলে মদৰ দোকান তাৰপাছত তুমি কেনেকৈ পালা মানুহে কি ক'লে তাৰপাছত সেইবিলাক বোলে বোলে ল'ৰা বোলে সেইবিলাক কিবা বিকিবলৈ দিছে বুলি ক'লে সেই মদৰ দোকানী তুমি মানুহটোক কেনেকৈ পালা মানুহটো আহি পিনি মানে আনি কি বুলি কয় লগত থাকে আগতে শনি মন্দিৰ বোলে সি কৰিলে এইটো বোলে শুই আছে কাৰণ মোৰ ধৈৰ্য নাইকিয়া গোটেইখন ভাগ চাব লাগিছে মই এতিয়া যামগৈ কাৰণে মোৰ সেইটো চিন্তা হ'ল চিন্তা বৰ অধৈৰ্যহে মানে পটককৈ খং দিলে মাতিলে কাম কৰা তাৰপিছত মানে কাম চাম কৰি থাকোঁ না তাত মালিকে ভেটিতে নামাৰে গ'ল কি বিচাৰি দিছে গ'ল টাউনত গৈছে নাপালে সেই খঙতহে মানে হেৰি ধৰিছিল মানে এতিয়াহে গম পাইছোঁ মাৰি দিয়ে সেইটো কাৰণে মই মানে হাতটো উঠি গ'ল আপোনাৰ কাম কৰা হাতটো মাৰি দিলোঁ মানে মই খঙতে মানে এতিয়া মই ধৈৰ্য নাইকিয়া মই ষ্টেজনত ভৰা মাৰিবলৈ আহিছোঁ দেখি মানুহ এটাবিলাক কাৰোবাক মাৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70990173